কুহিজ ফেমিলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বহু গুণসম্পন্ন অসমীয়া থলুৱা খাদ্য কলপচলাৰ তৰকাৰী। অসমীয়া খাদ্য সম্ভাৰৰ এটা অতি উপকাৰী সুস্বাদু ব্যঞ্জন। এতিয়া কাতি মাহ, কলপচলা খোৱাৰ বতৰে এই সময়ত কলাখাৰ প্ৰস্তুত কৰা হয়। এতিয়া বনোৱা কলাখাৰৰ বহু চুক থাকে। কল বাকলি পুৰি এই খাৰ প্ৰস্তুত কৰা হয়। কাতি মাহতে যে পচলা খোৱা হয় তেনে নহয়, বছৰৰ যিকোনো সময়তে খাব পাৰি। কলপচলাৰ তৰকাৰী খাবলৈ ভীমকল গছৰ সৰু পুলি হ'ব লাগে। ওপৰৰ ডাঠ সেউজীয়া বাকলিবোৰ গুচাই মাজৰ কুমলীয়া বগা অংশ লোৱা হয়। এয়া মই তেনেধৰণে উলিয়াই লৈছোঁ, দুটা টুকুৰা কৰি লৈছোঁ পচলাটোৰ। এতিয়া আমাৰ সমাজত হয়তো কলপচলা চিনি নোপোৱা বা নাম নুশুনা লোক নোলাব। ভাবোঁ প্ৰায় সকলোৱেই ৰান্ধিছে বা খাইছে, কিন্তু তাৰ মাজতে যিসকলে এতিয়াও ৰন্ধা নাই বা খাই পোৱা নাই তেখেতসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ৰান্ধি খাই চাবলৈ যত্ন কৰিব। মই সেই টুকুৰাকেইটা চকলকৈ এনেকৈ কাটি ল'লোঁ। কাটাটো মোৰ দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টো, যিহেতু মই নিজে কৰি আছিলোঁ। এনেকৈ ধৰণে চাব, মিহি মিহিকৈ কুটি ল'লোঁ। তাৰপিছতে এয়া আৰু অলপ মিহি কৰিবৰ কাৰণে এটা ষ্টীলৰ গিলাচেৰে এনেধৰণে মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু বহুকেইগৰাকীয়ে মোক সুধিছিলে, গাঁৱৰে বা ওচৰৰে বহুকেইগৰাকী নতুনকৈ ৰান্ধিবলৈ শিকা ছোৱালী বোৱাৰীয়ে সুধিছিলে কেনেকৈনো পচলা ৰান্ধে বা খাইনো কেনেকুৱা লাগে। গতিকতে তেওঁলোকে খাই পোৱা নাছিলে বা ৰান্ধিও পোৱা নাইকিয়া। গতিকে ভাবিলোঁ তেনেধৰণৰ আৰু লোক ওলাব, গতিকে তেওঁলোকৰ সুবিধা হ'ব বুলি ভাবিয়ে মই ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া মই আলু টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ, দেখিছে। এয়া পিঁয়াজ লৈছোঁ কাটি, জলকীয়া লৈছোঁ, আদা নহৰু আৰু তেজপাত, শুকান জলকীয়া লৈছোঁ ৰান্ধিবৰ বাবে। আৰু এয়া জিৰা গুড়া লৈছোঁ 2 চামুচমান, আৰু ধনিয়া গুড়া লৈছোঁ 1 চামুচ, আৰু লৈছোঁ কেইটামান পাঁচফোৰণ। আৰু এইখিনি মই 2 মুঠিমান, মোৰ হাতৰ 2 মুঠিমান মচুৰ দাইল 1 ঘণ্টামান তিয়াই থৈছিলোঁ। এতিয়া এইখিনিৰে সৈতে মই পচলাখন বনাম। সম্পূৰ্ণ গাঁৱলীয়া আৰু মই সাধাৰণভাৱে বনাইছোঁ, কম মছলাৰে, আৰু অতি সাধাৰণভাৱে মই কেনেকৈ বনাওঁ তাকেহে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। অতি সহজভাৱেই যে বনাব পাৰি এখন সুস্বাদু ব্যঞ্জন, তাকেই আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। বহুত বেছি বস্তুৰ প্ৰয়োজন নাই বনাই খাবৰ বাবে। এখন বহুত স্বাস্থ্যসন্মত হয়, বহুতেই উপকাৰী হয়। পচলাৰ হয়তো গুণাগুণ আপোনালোকে নজনাকৈ থকা নাইকিয়া, বহুতেই জানেই। কলপচলা বহু ৰোগত উপকাৰী। এয়া মই ৰান্ধিও থাকিম, আপোনালোকক পচলাৰ উপকাৰিতাৰ বিষয়েও কিছু কথা ক'ম, ইয়াৰ গুণাগুণৰ বিষয়ে আপোনালোকে শুনিও থাকিব, চাইও থাকক। এখন কেৰাহী তেল গৰম কৰি ল'লোঁ, তাৰপিছত পাঁচফোৰণকেইটা দি অলপ ফুটিবলৈ দিলোঁ। এয়া কাটা পিঁয়াজ দি দিছোঁ, শুকান জলকীয়া আৰু তেজপাতো দি দিলোঁ। এইখিনি ভালকৈ লৰাই ল'ম। এইখিনি মুগা কালাৰ হোৱালৈকে ভাজিম। কলপচলা বহু ৰোগত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰি ভিটামিন B6, পটাছিয়াম, আইৰণ আদি পোৱা যায়। প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্ট্ৰৰেলৰ সমস্যা দূৰ কৰে, পেটৰ চৰ্বি কমোৱাতো পচলাই সহায় কৰে। মূত্ৰনলীৰ সংক্ৰমণত পচলা খালে সুফল পোৱা যায়। পচলাই কিডনীৰ ষ্ট'ন হোৱাত বাধা দিয়ে। এয়া এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ মুগা কালাৰ হোৱাৰ পিছত এতিয়া এইখিনি কেঁচা কেঁচা গোন্ধ যোৱালৈকে মই ভাজিম। জলকীয়াকেইটাও দি দিছোঁ। আৰু বহুতো পচলাৰ গুণ আছে। ইউৰিক এচিডৰ সমস্যা থকা লোকে মাজে মাজে পচলা খালে বহু সুফল পায়, বহুত আৰাম পোৱা যায়। ডায়েবেটিছ ৰোগত ই বহুতেই উপকাৰী। ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ পচলা খাব পাৰে।
ডায়েবেটিছৰ ফলত শৰীৰত বিভিন্ন আন সমস্যাৰ সৃষ্টি হয় বিভিন্ন আন ধৰণৰ ৰোগৰো সৃষ্টি হয় গতিকে পচলা যদি খায় তেনেহ'লে নিয়মিতভাৱে খায় তেনেহ'লে বহুদূৰ এই আন সমস্যাবিলাক দেখা দিয়াৰ পৰা বিৰত হয় দূৰতে থাকে শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শৰীৰত উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থবিলাক পেচাব পায়খানাৰ জৰিয়তে উলিয়াই দিয়াত পচলাই সহায় কৰে এয়া মই আদা নহৰু আৰু পিঁয়াজ এইখিনি ভাজি হোৱাৰ পিছত অলপমান হালধি দিছোঁ 1 চামুচমান 1 চামুচ দিয়া নাই তাতকৈ অলপ কম দিছোঁ মোৰ চামুচখন যিহেতু সৰু এইখিনি অকণমান লৰাই লৈ এতিয়া মই ইয়াতে পচলাখিনি দি দিম আপোনালোকে চাই থাকিব লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী আপোনাৰ আজিকালিতো লিভাৰৰ সমস্যা থাকেই মানুহবিলাকৰ গতিকে যদি পচলা নিয়মিতভাৱে খায় সেই লিভাৰৰ সমস্যাৰ পৰাও আমি বহুদূৰ উপক্ৰম হ'ব পাৰোঁ এয়া মই কাটি লোৱা আলুখিনি দি দিছোঁ আজিকালি ফেটি লিভাৰ মানুহৰ এটা কমন সমস্যা হৈ পৰিছে গতিকে এই ক্ষেত্ৰত পচলা খালে উপকাৰ পোৱা যায় জণ্ডিছ ৰোগতো পচলা খালে সুফল পোৱা যায় বন্ধুসকল মই সংগ্ৰহ কৰি পচলাৰ উপকাৰিতাৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ভাবিলোঁ যে আপোনালোকৰ বহুখিনিয়ে জানিব পাৰিছে বহুতে হয়তো জানে আৰু যিসকলে জনা নাই তেওঁলোকেও বহুতখিনি কথাই জানিব পাৰিছে বুলি মই আশা কৰিলোঁ এয়া এতিয়া মই অলপমান আলুখিনি ভাজি লৈ ঢাকোনখন দি দিলোঁ এনেকৈ মই 5 মিনিটমান ঢাকোনখন দাঙি অলপ লৰাই ভাজিম জুইডাল চিমত থাকিব আপোনালোকে মন কৰিব কিন্তু এতিয়া মিহিকে কাটি লোৱা পচলাখিনি দি দিছোঁ অলপমান লৰাই ল'লোঁ যাতে মছলাখিনি ধুনীয়াকৈ লাগি যায় মছলা মানে মই হালধি নিমখ আৰু আদা নহৰু পেষ্ট জলকীয়া পিঁয়াজ এইখিনি কথাই কৈছোঁ বাকী আৰু দুবিধ মছলা আছে সেয়া মই দিয়া নাই এতিয়ালৈকে এতিয়া ইয়াত তিয়াই থোৱা মচুৰ দাইলখিনি দি দিছোঁ মই মোৰ হাতৰ দুমুঠি লৈছিলোঁ সেইখিনি এতিয়া সুন্দৰভাৱে মই লৰাই ল'ম ইয়াত মই এতিয়া জোখমতে নিমখ দি দিছোঁ লৰাই লৈছোঁ আৰু ইয়াতে এতিয়া মই জিৰা গুড়া আৰু ধনিয়া গুড়াখিনিও দি দিম ইয়াতে মই এয়া জিৰা গুড়া আৰু ধনিয়া গুড়াখিনি দি দিলোঁ এইখিনি সুন্দৰভাৱে লৰাই ল'ম এতিয়া যাতে গোটেই পাচলিখিনিতে মিলি যায় এনেকৈ মই জুইডাল অকণমান বঢ়াই থৈছোঁ এতিয়া যিহেতু মই লৰাই থাকিম গতিকে এনেকৈ 5 মিনিটমান মই ভাজি ল'ম সুন্দৰভাৱে পাছৰ মই 8 মিনিট সময় মই ভাজিম তাৰপিছত এতিয়া জুইডাল চিমত দি পেলাই অকণ ঢাকোন দি দিছোঁ 2-3 মিনিটমান ঢাকোনখন থাকিব তাৰপিছত ঢাকোনখন আঁতৰাই পেলাই আকৌ মই লৰাই দিম এনেকৈ কেইবাবাৰো ঢাকোনখন দাঙি লৰাই আকৌ মই ঢাকোন দি এনেকৈ অলপ সময় মই ভাজিম এইখিনি এনেকৈ আধামান সিজি আহিব এনেকৈ মই 5-6 মিনিটমানৰ কাৰণে কৰিম আপোনালোকেও সেইখিনিত সাৱধান হ'ব অকণমান নিজে অকণ আন্দাজ কৰি ল'ব যাতে তলত লাগি নধৰে এতিয়া অকণমান পানী দি আকৌ মই এইখিনি সিজাম একেকোবে পানী দি নিদিব তেতিয়া খাবলৈ বেয়া হ'ব বা সিজিবলৈও নহ'ব টেষ্ট নুঠিব অকণমান পানী দি লৰাই এইখিনি অলপমান সিজাব লাগিব সিজাও হ'ব ভাজাও হ'ব এনেকৈ মই 2-3 বাৰমান দিম এবাৰত যিকণ পানী দিম সেইকণ শুহ যাবলৈ দিম নেক্সট আকৌ মই তেনেকৈ পানী দি আকৌ ঢাকোন দি শুহ যাবলৈ দিম তেনেকৈ মই 3 বাৰমান কৰিম
এইখিনি হৈ যোৱাৰ পিছত মই আন্দাজমতে পানী দি দিছোঁ আপোনালোকে শুকানকৈও খাব পাৰিব বা গ্ৰেভি টাইপ কৰিও খাব পাৰিব বা জুলীয়াকৈও খাব পাৰিব সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব মই অলপ গ্ৰেভি টাইপ কৰিম আমাৰ 4জনীয়া পৰিয়াল গতিকে আমাৰ জোখত মই পানীখিনি দিছোঁ এইখিনি অকণমান ডাঠ হোৱালৈকে মই উতলাই আহিবলৈ দিম প্ৰায় 10-12 মিনিটমান উতলিবলৈ দিম গতিকে এয়া হৈ গৈছে মোৰ ধুনীয়া গোন্ধ এটা কৰিছে কালাৰো ধুনীয়া আহিছে কোনো মাছ মাংসৰ প্ৰয়োজন নাই একে সাধাৰণভাৱে অতি সহজতে বনাব পৰা এটা ব্যঞ্জন খাবলৈ বহুতেই সুন্দৰ হয় আপোনালোকে ট্ৰাই কৰি চাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি আছোঁ নমস্কাৰ